এইটো বৰ হৃদয়স্পৰ্শী আৰু সুন্দৰ কাহিনী। ইয়াৰ পৰা আমি মানুহৰ দুখ দুৰ্দশা আৰু আনৰ প্ৰতি সহমৰ্মিতাৰ ভাৰ অনুভৱ কৰিব পাৰোঁ। কাহিনীটোৰ সাৰাংশ আৰু বাৰ্তা। এই কাহিনীটোৱে মানুহৰ মাজৰ দয়া, সহনশীলতা আৰু মানৱতাৰ এটা শক্তিশালী বাৰ্তা বহন কৰিছে। প্ৰথম অৱস্থা, মলিয়ন কাপোৰ পিন্ধা বোৱাৰীজনীয়ে ভোকাতুৰ শিশুসকলক খুৱাবলৈ দোকানৰ পৰা খাদ্য চুৰি কৰিবলৈ বাধ্য হৈছিল। তাইৰ এই কাৰ্যই দৰিদ্ৰতা আৰু অসহায়তাৰ ছবি দাঙি ধৰে। দোকানীৰ পৰিৱৰ্তন। দোকানীয়ে প্ৰথমে নিজৰ ক্ষতিৰ বাবে খং কৰিছিল আৰু খেদি গৈছিল, কিন্তু বোৱাৰীজনীৰ খাদ্য চুৰি কৰাৰ আচল কাৰণ যেতিয়া তেওঁ জানিব পাৰিলে, তেওঁৰ খং নাইকিয়া হৈ গ'ল আৰু সহমৰ্মিতাৰ ভাৰ জাগি উঠিল। মানৱতাৰ জয়। দোকানীয়ে তেওঁৰ দোকানৰ পৰা আৰু কিছু খাদ্য আনি বোৱাৰীজনীৰ লগত মিলি শিশুসকলক ভগাই খুৱালে। ইয়ে দেখুৱায় যে মানৱতা আৰু মৰম স্নেহ সকলো বাধা ভেদি ওলাই আহে আৰু সহযোগিতাৰ আনন্দ টকা পইচাতকৈ বহু বেছি। এই কাহিনীটোৱে আমাক শিকায় যে কোনোবাই ভুল কৰিলে খং কৰাৰ আগতে তেওঁৰ পৰিস্থিতিটো বুজি ল'ব লাগে। সঠিক সময়ত কৰা সহায় আৰু দয়াৰ কামে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায়।